মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্ণ ইন আছামিছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্লাছ 9 হিন্দীৰ যেটো 9 নম্বৰ চেপ্টাৰ আছে কৃষ্ণ মহিমা এই চেপ্টাৰটোৰ কোৱেশ্চন আনসাৰ কেইটা ঠিক আছে। এটো আলোক বা কোৱানৰ 9 নম্বৰ চেপ্টাৰ হয়। ওকে, কৃষ্ণ মহিমা লিখক হৈছে ৰছ খান। তোমালোকে ৰছ খান যি বিষয়ে পঢ়িবা ঠিক আছে। তো একেটাৰ বিষয়ে তোমালোকক পৰীক্ষাত প্ৰশ্ন সুধিব পাৰে ঠিক আছে। লেখকৰ পৰিচয়খিনি হতে পঢ়িব লাগে। ওকে, তো লেখকৰ পৰিচয়খিনি তোমালোকে পঢ়িবা। তো আজিৰ ভিডিঅ'টিত আমি জাস্ট কোৱেশ্চন আনসাৰ কেইটা আলোচনা কৰিম আৰু তোমালোকক মই প্ৰশ্ন উত্তৰবিলাক ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম আৰু তোমালোকে মানে প্ৰশ্ন উত্তৰবিলাক একেবাৰে শৰ্টকৈ অৰ্থাৎ একেবাৰে ছুটি লিখি অনা হৈছে ঠিক আছে। কাৰণ তোমালোকে সদায় মোক কমেন্ট কৰি জনাই থাকা যে স্যাৰ কোৱেশ্চন আনসাৰবিলাক দীঘল হৈ গৈছে, শৰ্টকৈ লিখি দিয়ক। সেইকাৰণে মানে তোমালোকৰ কমেন্টৰ ৰিপ্লাইত মই এইটো ভিডিঅ' একেবাৰে কোৱেশ্চন আনসাৰবিলাক শৰ্টকৈ লিখিছো এইটো ভিডিঅ'ত ঠিক আছে। সো ভিডিওটো হেকালৈকে চাবা আৰু তোমালোকৰ যেটো 10 নম্বৰ চেপ্টাৰ আছে হেতু লিংক ডেসক্ৰিপচনত দিয়া আছে। তো হেতু ভিডিও তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা চাব পাৰিবা। তো এতিয়া 1 নম্বৰত চোৱা, 1 নম্বৰ তোমালোকক দিছে সহি বিকল্প কা চয়ন কৰো ঠিক আছে। তাৰ মানে তোমালোকক কেটামান এমসিকিউ দিছে ঠিক আছে। তো মানে শুদ্ধ অপচনটো বাছি উলিয়াব লাগে। চোৱা কত দিছে ৰছ খান कैसे কবি থে, ৰছ খান কেনেকুৱা কবি আছিলে। তো চাইড অপচন দিছে কৃষ্ণ ভক্ত, राम भक्त, सूफी और संत। तो तुम्हारे चैप्टर पढ़िले अलरेडी गमे पाइसे चागे रस खान केनेकुवा কৈছিলে कृष्ण भक्त कवि आছিলে ठीक আছে। कृष्णर माने बहुत डांगर फैन आছিলে। तो तुम्हारे लिखिबा कृष्ण भक्त ठीक আছে। नेक्स्ट আছে ख तुम्हारे दिसे जे कवि रस खान की प्रामाणिक रचनाओं की संख्या है 3, 2, 4, 5। कवि रस खानर प्रामाणिक रचनार संख्या किमान तुम्हालोকক लिखिবলৈ দিছে। तो तुम्हालोक हदाय मनत राखिबा 4टा ठीक আছে। कवि रस खान की प्रामाणिक रचनाओं की संख्या 4 है। तो तुम्हालोके 4 বুলি লিখিবা। ओके, तार पिছত আছে গ দিছে যে পথ্যৰ বনকৰ কবি रस खान कहा रहना चाहते हैं। মানে পাথৰ হৈ কবি रस खान ক'ত থাকি বিচাৰে। তাৰ মানে रस खाনৰ যদি নেক্সট জন্ম হয় আৰু যদি পাথৰ হৈ তেওঁ জন্মগ্ৰহণ কৰে তেতিয়া হলে তেওঁ ক'ত থাকিব বিচাৰিব, ক'ত থাকিব বিচাৰিব গোবৰ্ধন পৰ্বতত ঠিক আছে। তো চাৰিটা অপচন দিছে হিমালয় পৰ্বত, গোবৰ্ধন পৰ্বত, বিন্দ পৰ্বত আৰু নীলগিৰি ওকে, তো এই যেটো সেকেন্ড অপচন আছে গোবৰ্ধন পৰ্বত এটো উদ্ধ হৈ যাব ঠিক আছে। ৰছ খান এটো এনেকৈ আশা কৰিছে আৰু যে তেওঁৰ যদি নতুন মানে দ্বিতীয়বাৰ যদি তেওঁৰ জন্ম হয় পুনৰ্জন্ম যদি হয় তেতিয়া পুনৰ্জন্মত যদি পাথৰ হৈ জন্মগ্ৰহণ কৰে তেতিয়া গোবৰ্ধন পৰ্বতৰ পাথৰ হৈ জন্মগ্ৰহণ কৰা ইচ্ছা প্ৰকাশ কৰিছে আৰু ঠিক আছে। তো তোমালোকে লিখিবা গোবৰ্ধন পৰ্বত ओके। नेक्स्ट আছে घ दिसे बालक कृष्ण के हाथ से कौवा क्या लेकर भागा ठीक আছে। तो बालक कृष्ण बा शिशु कृष्णर हाथৰ পৰা কাউৰী কি লৈ উৰা মাৰিছিল বা ভাগি গৈছিল মানে আঁতৰি গৈছিল কি লৈ। চাইড অপচন দিছে সুখী ৰুটি, দাল ৰুটি, পাও ৰুটি এন্ড মাখন ৰুটি। তো চেপ্টাৰ পঢ়িলে তোমালোকে গম পাবা যে মাখন ৰুটি শিশু কৃষ্ণ হাতৰ পৰা কাউৰীয়ে লৈ ভাগিছিল আৰু ইয়াত মানে কাউৰীক বৰ ভাগ্যৱান বুলি কবিয়ে ক'ব বিচাৰিছে ঠিক আছে। কাৰণ মানে শ্ৰীকৃষ্ণই খোৱা খাদ্য কাউৰীয়ে খাব পাৰিছিল ঠিক আছে। সো ধুনীয়াকৈ তোমালোকে অপচনবিলাক সিলেক্ট কৰিবা। তাৰ পিছত আছে 2 নম্বৰ তোমালোকক দিছে এক শব্দ মে উত্তৰ দো। তোমালোকক এটা শব্দত উত্তৰ দিবলৈ দিছে বাট মই একেবাৰে সম্পূৰ্ণ বাক্যটো লিখি নিছো যাতে তোমালোকক পৰীক্ষাত হয়তো এদৰে দিব যে সম্পূৰ্ণ বাক্য মে উত্তৰ দো। তেতিয়াহলে তোমালোকে যদি সম্পূৰ্ণ বাক্যত লিখিব নোৱাৰা তেতিয়াহলে একো দিগদাৰ হ'ব ৰাইট। সো সেইকাৰণে মানে মই সম্পূৰ্ণ বাক্যতে লিখি নিছো। তোমালোকে সম্পূৰ্ণ বাক্যত লিখিলেও একো দিগদাৰ নাই ঠিক আছে। তো সোয়াত কি কৈছে रस खान ने किन से भक्ति की दीक्षा ग्रहण की थी। तो তোমালোকে যদি এটা শব্দত লিখিব বিচাৰা তেতিয়াহলে এইখিনি লিখিলে হ'ব ঠিক আছে। বিশ্বনাথ জি সে এইখিনি লিখিলে হ'ব বা বিশ্বনাথ লিখিলে হৈ যাব ঠিক আছে। আৰু যদি তোমালোকে সম্পূৰ্ণ বাক্যত লিখিব বিচাৰা তেতিয়াহলে এইদৰে লিখিবা যে रस खान ने विश्वनाथ जी से भक्ति की दीक्षा ग्रहण की थी। ओके, अर्थात रस खाने भक्तिनाथ जीर পৰা ভক্তিৰ শিক্ষা গ্ৰহণ কৰিছিল ঠিক আছে। একেবাৰে ইজি হয় ৰাইট। তো চোৱা খটি মালিকক দিছে যে প্ৰেম বাটিকা के रचयिता कौन है। ओके, प्रेम बाटिका के रचयिता रस खान है ঠিক আছে। रस खानर বিষয়ে পঢ়ি আছো সো অবিয়াসলি रस खाने হ'ব আৰু তোমালোকে रस खानर বিষয়ে পঢ়িবা যিখিনি চেপ্টাৰটোত দিছে 2-3বাৰ মান পঢ়িবা এক্সামৰ আগতে আৰু এতিয়াৰ পৰা পঢ়া আৰু তাৰ পৰা যিমান কেইটা প্ৰশ্ন ওলাই সেইকেইটা বহিত লিখি লোৱা তেতিয়াহলে ইজি হ'ব মনত ৰখা ঠিক আছে। হিন্দীত তোমালোকক মানে কবি পৰিচয়ৰ পৰা প্ৰশ্ন সুধি থাকে
ঠিক আছে সো লিখি পেলাবা তো এই প্রশ্ন উত্তর হ'ব কি ৰছ খান नेक्स्ट दिसे रस खान की काव्य भाषा क्या है रस खान काव्य भाषा की रस खान की काव्य भाषा ब्रज है ओके नेक्स्ट से घ दिसे आराध्य कृष्ण का वेश धारण करते हुए कभी अधरू पर क्या धारण करना नहीं चाहते ठीक है तो कृष्णर पोशाकবিলাক पिंधुते बा कृष्णय जी वेश धरि থাকিছিল তেনেকুৱা भेष ধৰোতে रस खाने कोनটো বস্তু ঠোঁটত নলগোৱাৰ কথা কৈছে ইয়াত অধৰু মানে ঠোঁট ঠিক আছে তো ঠোঁটত কোনটো বস্তু নলগোৱাৰ কথা কৈছে বাঁহী ঠিক আছে এক সেকেন্ড क्या धारण करना नहीं चाहते है यस কি ধাৰণ কৰিব নিবিচাৰে মানে ঠোঁটত কি লগাব নিবিচাৰে ইয়াত মানে ৰস খানে যেতিয়া ভগৱান শ্ৰীকৃষ্ণই পিন্ধা পোছাকবিলাক পিন্ধিব তেতিয়া মানে নিজৰ ঠোঁটত বাছিটো মানে বাঁহীটো লগাবলৈ নলগাব আৰু কিয় কাৰণ তেও মানে ভগৱানৰ সন্মুখত নিজকে একেবাৰে তুচ্ছতুল্য জ্ঞান কৰে অবভিয়াসলি এজন মানুহ কেনেকৈ ভগৱানৰ সৈতে নিজকে কম্পেয়াৰ কৰিব পাৰিব নেভাৰ কাৰণ ভগৱানে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিছে ৰাইট তাই মানুহক ভগৱানৰ সৈতে কেতিয়াও কম্পেয়াৰ কৰিব নোৱাৰে নেভাৰ সো ইয়াত মানে ৰস খানে নিজকে ভগৱানৰ সন্মুখত একেবাৰে তুচ্ছ মন কৰিছে আৰু সেই কাৰণে কৈছে যে ভগৱানে নিজৰ মুখত লগোৱা বাঁহীটো মই কেনেকৈনো মোৰ মুখত লগাম তো তেনেকৈ আৰু ओके सो तो तुम लोग लिखिबा आराध्य कृष्ण का भेष धारण करते हुए कभी अधरू पर मुरली धारण करना नहीं चाहते ठीक है यात छात्र छात्रीসকল তোমালোকক এটা কথা কৈ দিও তোমালোক লাগিলে যোনটো ধৰ্মৰ প্ৰায় বিলং নকৰা কিয় লাগিলে তোমালোকে যিকোনো ধৰ্ম পালন কৰা তোমালোকে নিজৰ ধৰ্মটো ভালকৈ পালন কৰিবাচোন নিজৰ মানে ধাৰ্মিক কামবিলাক কৰিলে ভিতৰৰ পৰা কিবা এটা শান্তি আহে বুজিছা ধৰ্ম মানে ইনাৰ পিছৰ কাৰণে অৰ্থাৎ ভিতৰৰ শান্তিৰ কাৰণে ধৰ্ম ঠিক আছে সো নিজৰ ধৰ্মবিলাক তোমালোকে ভালকৈ পালন কৰিবলৈ চেষ্টা কৰিবা তেতিয়াহ'লে জীৱনৰ পৰা সকলো ধৰণৰ দুখ ঠিক আছে এইবিলাক আঁতৰি যাব আৰু তোমালোক বেয়া কামৰ পৰা সদায় আঁতৰত থাকিবা ঠিক আছে সদায় ভাল কামৰ ফালে যাবা তোমালোক ওকে সো ধাৰ্মিক কামবিলাক কৰিবা ओके मंदिर मस्जिद এইবিলাকত যাবা ঠিক আছে সো এটো লিখি লবা তোমালোকে ধুনিয়াকৈ তাৰ পিছত অংগত দিছে किनकी गाय चराकर कभी रस खान सब प्रकार के सुख भुलाना चाहते हैं तो तुम्हारे उत्तर लिखिबा नंद की गाय चराकर कभी रस खान सब प्रकार के सुख भुलाना चाहते हैं ठीक है तो ये धुनियाকৈ तुम्हारे लिखिबा तार पिছত তোমালোকক তিনিত দিছে পূৰ্ণ বাক্যৰ উত্তৰ দিও তোমালোকক সম্পূৰ্ণ বাক্যৰ উত্তৰ দিবলৈ দিছে ঠিক আছে তো মানে আগত আমি যেনেকৈ লিখি আহিছো 2 নম্বৰৰ কেইটা তেনেকৈ লিখিলে হ'ল আৰু 2 নম্বৰৰ কেইটাত মানে এটা শব্দৰ উত্তৰ দিবলৈ দিছিলে বাট মই সম্পূৰ্ণ শব্দটি লিখিছিলো একো নাই লিখিলে হ'ল আৰু ঠিক আছে সোৱা কবি ৰস খান कैसे इंसान थे तारमाने कबीर रस खान केनेकुवा व्यक्ति आছিলে उत्तर लिखिबा कबीर रस खान कोमल हृदय वाले भावुक प्रकृति के इंसान थे ठीक আছে तारमाने कबीर रस खाনৰ হৃদয়টো একেবাৰে কোমল আছিলে সদায় মানুহৰ সৈতে নম্ৰভদ্ৰভাৱে কথা কৈছিলে ঠিক আছে এনেকুৱা কথা কেতিয়াও কোৱা নাছিলে যোনটো কলে মানুহ মানে হাৰ্ট হ'ব মানুহ আপসেট হৈ যাব ঠিক আছে সদায় বেলেগক মানে সন্মান কৰিছিলে সদায় মানে এনেকুৱা কিছুমান মানুহ আছে আমাৰ সমাজত যোনবিলাক মানুহৰ সৈতে কথা কলে একেবাৰে কি কবা মনটো একেবাৰে শান্ত হৈ যায় হেজাৰ টেনশনৰ মাজত হেজাৰ দুখ কষ্ট মাজতো মনটো একেবাৰে শান্ত হৈ যায় ঠিক আছে তো ৰস খান তেনেকুৱা প্ৰকৃতিৰ মানুহ আছিল একেবাৰে হৃদয়টো সফট আছিল কোমল আছিল ঠিক আছে সো তো লিখিবা কবি ৰস খান কোমল হৃদয় वाले भावुक प्रकृति के इंसान थे ঠিক আছে আৰু তোমালোকেও সদায় কথাবিলাক কওঁতে অলপ ভাবি চিন্তি কবা যাতে বেলেগে কথাবিলাক শুনি বেয়া যাতে নাপায় ঠিক আছে তোমালোকৰ কথাবিলাকে যাতে বেলেগক ক্ৰিটিসাইজ নকৰে যাতে বেলেগক যাতে অশান্তি নিদিয়ে তেনেকুৱা আৰু সদায় মানে ভালকৈ বিহেভ কৰিব মানুহৰ লগত তেতিয়াহলে তোমাৰ লগতো তেনেকুৱা বিহেভ কৰিব মানুহে ঠিক আছে কেতিয়াও গালি গুলাছ নাপাৰিবা ঠিক আছে এইবিলাক বলিউড মুভি টুবি এইবিলাক চাই আজিকালি মানুহে একেবাৰে মানে কি কম আৰু কথাই কথাই গালি পাই থাকে কিন্তু তেনেকুৱা তোমালোক নহবা ঠিক আছে তোমালোকে যেহেতু পঢ়াশুনা কৰি আছা তোমালোক যদি ভাল নোহোৱা তেতিয়াহলে কোনেনো আমাৰ সমাজক ভাল কৰি ৰাখিব ঠিক আছে আমাৰ সমাজখন বেয়াৰ দিশলৈ গৈ আছে এইবিলাক মানে মুভি টুবি চাই ৰিল মিল দেখি এইবিলাক মানে মানুহবিলাক একেবাৰে এইবিলাক মানে গালি গুলাছ এইবিলাক যোন একেবাৰে নৰ্মেল হৈ গৈছে সববিলাকক নৰ্মেলাইজ কৰি পেলাইছে ঠিক আছে কিন্তু তোমালোকে সদায় ভাবি চিন্তি কথা কবা ওকে গালি গুলাছ এইবিলাকৰ পৰা আঁতৰত থাকিবা এতিয়া খতছোৱা খতুমালোকক দিছে कबीर रस खान किस स्थिति में गोपियों के कृष्ण प्रेम से अभिभूत हुए थे तो आंसर लिखिबा जे
जय श्री कृष्ण अपना लीला वस्त्र धारण कर हाथों में लाठी लेकर गोपियों के संग वन में गाय चराने जाते हैं उसे देख रसखान गोपियों के कृष्ण प्रेम से अभिभूत हुए थे ठीक है ইয়াতে মানে কৃষ্ণৰ প্ৰেমত হেৰি মুগ্ধ হৈ গৈছিলে আৰু ৰসখান ঠিক আছে এই কথাবিলাক শুনাৰ পিছত নেক্সট আছে গদ দিছে কবি रसखान ने अपनी रचनाओं में किन छंदों का अधिक प्रयोग किया है ঠিক আছে তাৰমানে তোমালোকক কৈছে কবি रसखाने নিজৰ ৰচনাবিলাকত কোনবিলাক ছন্দৰ বেছিকৈ ব্যৱহাৰ কৰিছে তো তোমালোকে উত্তৰ লিখিবা कवि रसखान ने अपनी रचनाओं में दोहा कवित्व और सबिया छंदों का अधिकतर प्रयोग किया है ঠিক আছে तो ये धुनियाকৈ तुम्हारे लिखि लबा तारपिছত तुम्हालोকক गद दिसे जे मनुष्य के रूप में कवि रसखान कहा बसना चाहते हैं ठीक है पुनर्जन्मत यदि कवि रसखान मानुह হৈ जन्मग्रहण करे तेतियाहले तेও कोत थका इच्छा करिছে ठीक है कोत थाকি जीवन अतिबाहित करार इच्छा करिছে बा कोत जन्मग्रहण करार इच्छा करिছে ठीक है गोकुल के गाँव में ठीक है कारण ताते श्रीकृष्ण जन्म হৈছিলে ताते श्रीकृष्णर শৈশৱকাল কাটিছিলে ন সেইটো কাৰণে মানে তেনেকৈ इच्छा प्रकाश करिছে रसखाने तो तुम्हारे उत्तर लिखिबा मनुष्य के रूप में कवि रसखान गोकुल के गाँव में बसना चाहते हैं ओके सो ये धुनियाके लिखि लबा तुम्हारे तारपिছত दिसे अंगत दिसे किन वस्तुओं पर कवि रसखान तीनों लोगों का राज नुसावर करने को प्रस्तुत है तो तुम्हारे उत्तर लिखिबा श्री कृष्ण के लाठी और कंबल पर कवि रसखान तीनों लोगों का राज नुसावर करने को प्रस्तुत है ठीक है तो ये धुनियाকৈ तुम्हारे लिखिबा तारपिছত चोৱা 4 নম্বৰত কি কৈছে অতি সংক্ষিপ্ত उत्तर दो लगभग 25 शब्द में तुम्हारे प्राय 25 शब्दर ভিতৰত সংক্ষেপত उत्तरবিলাক লিখিবলৈ দিছে অৰ্থাৎ চমুকৈ লিখিবলৈ দিছে আৰু মই যিমান চমুকৈ সম্ভৱ হিমান চমুকৈ লিখিছো ঠিক আছে আৰু মেইন পইণ্ট কেইটা ইউজ কৰিছো সো দ্যাট যাতে তোমালোকে সম্পূৰ্ণ মাৰ্ক পোৱা ओके कम शब्दर ভিতৰত आंसर लिखि जाते सम्पूर्ण मार्क पा हेकाৰণে মই उत्तरবিলাক একেবাৰে চমুকৈ লিখি নিছো চোৱা 25 শব্দৰ ভিতৰত লিখিবলৈ দিছে চোৱা মই কিমান চমুকৈ লিখিছো ৰাইট সো 25 শব্দ মানে এক্সাক্ট 25 শব্দ হ'ব লাগিব বা তাতকৈ বেছি হ'ব লাগিব তেনেকুৱা নহয় মানে 25 শব্দৰ আহে পাহে তেনেকুৱা হ'ব লাগে মানে আৰু ঠিক আছে সো চোৱা প্ৰশ্নটো কি কৈছে তোমালোকক ইয়াত তোমালোকক কৈছে যে कवि का नाम रसखान किस प्रकार पूर्णत सार्थक बन पड़ा है तुम्हारे मैं अलरेडी कैसे जे कवि रसखान हेरी आছিলে माने मात कथाबर मिठा आছিলে ठीक है सदाय माने रचनाबिलाकत स्वीट लैंग्वेज यूज करिছিলে ठीक है सदाय माने मिठा वर्डबिलाक यूज करिছিলে ठीक है तो तेनेকৈ नाम रसखान हो गल तो उत्तर तुम्हारे लिखिबा रसखान ने अपनी रचनाओं में भक्ति रस प्रेम रस और काव्य रस यह तीनों रस का प्रयोग बड़े अच्छे ढंग से किया है अतः इसी कारण कवि का नाम रसखान सार्थक बन पड़ा है ठीक है तो ये कवि रसखान नाम रसखान हो गल आगते क्या बेलेग आছিলে बाट रसखान माने कि रसखान रस माने स्वीटनेस बुझाय और ठीक है नेक्स्ट আছে খ তোমালোকক দিছে जो खग हो तो बसेरो करो मिली कलिंगी कुल कदम की दारन का आशय क्या है तो এইখিনি দ্বাৰা তোমালোকক মানে কি বুজা বিচাৰিছে ओके सो মানে এইখিনি অৰ্থ কি এইখিনি দ্বাৰা মানে চেপ্টাৰটো তোমালোকক কি বুজা বিচাৰিছে তো সেইখিনি সুধিছে আৰু তো তোমালোকে আনসাৰত লিখিবা আৰু তোমালোকক এটা কথা সুধো একেবাৰে শেষৰ ফালে চাবা শব্দ अर्थ দি আছে এবিলাকটো ব্ৰজাৱলী ভাষাৰ শব্দ হয় আৰু পুৰণি অসমীয়াৰ আই মিন হিন্দী শব্দ হয় বেসিক্যালি ব্ৰজাৱলী ভাষাৰ শব্দ হয় এবিলাক ঠিক আছে সো এবিলাকৰ অৰ্থ নরমাল হিন্দীৰ সৈতে সেম নহয় সো আই নো তোমালোকৰ মানে টাফ হৈ আছে সো তোমালোকে হেই যে কিতাপৰ শেষৰ ফালে চাবা अर्थ দি আছে শব্দ হেবিলাক পঢ়িলে তোমালোকৰ বুজি পোৱাত অলপ ইজি হ'ব राइट सो तुम्हारे हेবিলাক পঢ়িবা ओके सो तो तुम्हारे लिखिबा इसका आशय माने अर्थ बोली तुम्हारे धरिब पारा इसका आशय ये है कि तारमाने यार अर्थ एटु जे कवि रसखान जी दूसरे जन्म में पक्षी का जन्म मिले एक्चुअली आई थिंक भूल होइसे इसका आशय ये है कि कवि रसखान जी को दूसरे जन्म में जी को तुम्हारे को शब्द लगा दिबा ठीक है जी को दूसरे जन्म में पक्षी का जन्म मिले तो जमुना या फिर यमुना पढ़िबा तुम्हारे हिंदी यमुना पढ़िब लगे ठीक है यमुना के तट पर स्थित
कदम के पेड़ों की डालियों पर अपना घोंसला बनाए घोंसला माने बाह ठीक है तो चलो यात माने की কৈছে इसका आशय ये है कि कवि रसखान जी को अगर दूसरे जन्म में अगर शब्द लगा दिबा कुर पिछत अगर शब्द लगा दिबा ठीक है अगर दूसरे जन्म में पक्षी का जन्म मिले तो वो यमुना के तट पर स्थित कदम के पेड़ों की डालियों पर अपना घोंसला बनाएगा ঠিক আছে তাৰমানে তোমালোকক এটোই কো বিচাৰিছে বা আনসাৰটো তেটোই কো হৈছে যে কবি ৰসখানৰ যদি পুনৰ্জন্মত হিন্দু ধৰ্ম মতে পুনৰ্জন্ম বিশ্বাস কৰা হয় ঠিক আছে মানে এবাৰ মৰাৰ পিছত আকৌ পৃথিৱীত যিকোনো জীৱ হৈ বা জড় পদাৰ্থ হৈ জন্মগ্ৰহণ কৰিব তেনেকুৱা হিন্দু ধৰ্মতে তেনেকুৱা হেৰি আছে তো ৰসখান যেহেতু কৃষ্ণ হেৰি শ্ৰীকৃষ্ণৰ হেৰি আছিলে ফেন আছিলে ঠিক আছে কৃষ্ণ ভক্ত আছিলে তেওঁ সো তেওঁ মানে হিন্দু ধৰ্মৰ হেৰি আছিলে এজন সদস্য আছিল বুলি কৈছো মই ঠিক আছে সো তেওঁ মানে এটো বিশ্বাস কৰিছিলে যে তেওঁৰ পুনৰ্জন্ম হ'ব তো পুনৰ্জন্মত তেওঁ যদি পক্ষী হৈ জন্ম গ্ৰহণ কৰে তেতিয়া হলে তেওঁ কি কৰিব যমুনা নদীৰ কাষত থকা কদম গছত বাহ সাজিব আৰু তাতে তেওঁ নিজৰ জীৱনটো অতিবাহিত কৰিব তেনেকুৱা তেওঁ মানে ইচ্ছা প্ৰকাশ কৰিছিল ঠিক আছে এতিয়া গছবা গতমলিকক দিছে वा सभी को रसखानी बिलुकत वारत काम कलानिधि कुटी का तात्पर्य बताओ तो एखिनि तात्पर्य लिखिब लागे बा अर्थ लिखिब लागे सेमी হয় तो अर्थ लिखिबा कवि को रसखानी बिलुकत बारन काम सभी को रसखानी बिलुकत बारन काम कलानिधि कुटी का तात्पर्य है कि श्री कृष्ण का सुंदर छवि देख रसखान कहते हैं कि सिर पर सुंदर चोटी और हाथ में माखन रोटी लेकर आंगन में घूमते दृश्य को देखकर करोड़ों कामदेव और चंद्रमा उनके ऊपर नुसावर है ओके सो তোমালোকে এটা ধুনিয়া উত্তৰটো লিখি পেলাবা ইজি হয় ন একেবাৰে ইজি হয় মানে যিমান শৰ্টকৈ সম্ভৱ হিমান শৰ্টকৈ লিখি আনিছো ইয়াতকৈ আৰু যদি শৰ্ট কৰিব যোৱা ন তেতিয়া হলে মানে সম্পূৰ্ণ নাম্বাৰ নোপোৱা তোমালোকে ঠিক আছে সো এখিনি লিখি লোৱা আৰু যেহেতু তোমালোক ক্লাস হেডিত পঢ়ি আছা 9ত পঢ়ি আছা সো বিলাক তোমালোক মানে ইজি হোৱা দৰকাৰ আই থিংক আৰু হিন্দী ল্যাঙ্গুৱেজটো হিমান অপৰিচিত ল্যাঙ্গুৱেজ নহয় ইংলিছৰ নিচিনা টাফটো নহয় ৰাইট কাৰণ আমি হিন্দুস্তানত থাকো ভাৰতত থাকো সো হিন্দী আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু ইজি হয় কাৰণ আমাৰ আসামিছৰ হৈতে লিংক আছে কিছুমান শব্দ আসামিছৰ হৈতে মিল খায় কাৰণ আসামিছত কিছুমান ব্ৰজাৱলী ভাষাৰ শব্দ আছে হিন্দীটো আছে ঠিক আছে সেইকাৰণে মিল খায় সো আই থিংক ইজি হয় তোমালোকৰ কাৰণে ওকে তোমালোকৰ যোনটো জেনাৰেশন এটো জেনাৰেশনত তোমালোকে মোবাইল ইউজ কৰা তাৰ পিছত হিন্দী নিউজ বাগেৰা চোৱা ৰাইট হেতু কাৰণে তোমালোকৰ কাৰণে হিন্দী একেবাৰে পৰিচিত ল্যাঙ্গুৱেজ হোৱাটো দৰকাৰ ঠিক আছে আমাৰ মানে আমি যেতিয়া হেৰি পঢ়িছিলো হিন্দী পঢ়িছিলো তেতিয়া অলপ টাফে হৈছিলে কাৰণ হিন্দীৰ হৈতে আমাৰ ইমান পৰিচয় নাছিলে হেতু সময় ঠিক আছে সো আই থিংক তোমালোকে বুজি পাইছা সো বলা নেক্সট কোৱেশ্চনটো কি আছে চাও নেক্সট আছে গড দিছে बाबू तो वही मेरे रसखानी सो तेरे कहे सब स्वांग बोरूंगी का भाव स्पष्ट करो ठीक है तो आंसर लिखिबा इस वाक्य में कवि ने कहा है कि ओ श्री कृष्ण का वेश धारण करना चाहते हैं और गले में माला पहनना चाहते हैं पीला वस्त्र पहनना चाहते हैं और मोर पंख लगाना चाहते हैं और ग्वालों के साथ गाय भी चराना चाहते हैं ओके सो धुनियाকৈ তোমালোকে লিখিবা ঠিক আছে এতিয়া পাছত চোৱা পাছত তোমালোকক দিছে সংক্ষেপ में उत्तर दो लगभग 50 शब्द में ঠিক আছে তাৰমানে তোমালোকক সংক্ষেপত দুটোবিলাক দিবলৈ দিছে প্ৰায় 50 শব্দৰ ভিতৰত ঠিক আছে মই হিমান চমুকৈ লিখিছো যিমান চমুকৈ সম্ভৱ মানে ঠিক আছে মানে मैक्सिमम চমুকৈ লিখিছো আৰু मैक्सिमम শর্ট কৈ লিখিছো ঠিক আছে তো সোয়া কোড দিছে कवि रसखान अपने आराध्य का सान्निध्य किन रूपों में प्राप्त करना चाहते हैं ठीक है और सरस्वती সকল ভয়েস টু ক্লিয়ার আহি আছে নে মানে বায়ু আহি আছে যেহেতু মানে আমাৰ গাঁৱত বহুত বানপানী হৈ গৈছে ঠিক আছে আমাৰ গড়টো বানপানী সোমাইছে সেই কাৰণে মই মানে চাদৰ ওপৰত বহি ভিডিও বনাই আছো ঠিক আছে সো আই থিংক ভয়েসটো ইমান ক্লিয়াৰ হৈ থকা নাই যে নহক অলপ সহ্য কৰা কি কৰিবা আৰু তোমালোকৰ কাৰণে মই ইমান কষ্ট কৰি ভিডিও বনাই আছো চাদৰ ওপৰত বহি বহি মহে কামুৰি আছে ঠিক আছে সো অলপ
কষ্ট কৰি ভিডিঅ'টো শেষলৈকে চাই থাকা ঠিক আছে তো চোৱা उत्तर तुम्हारे लिखिबा मनुष्य बनकर कवि रस खान ब्रज के गोकुल गांव में बसना चाहते हैं पशु बनकर नंद की गायों के बीच चरना चाहते हैं अगर कभी पर्वत के रूप में जन्म ले तो गोवर्धन पर्वत बनना चाहते हैं और अगर कभी पक्षी बन के जन्म ले तो वह जमुना नदी के किनारे स्थित कदम के पेड़ के डालियों में रहना चाहते हैं इस तरह कवि रसखान अपने आराध्य के सान्निध्य प्राप्त करना चाहते हैं ओके सो ये तुम्हारे धुनियाको लिखि पेलाबा क्वेश्चन टू आंसर ओके আৰু তোমালোকৰ গাঁৱত পানী হৈছে না নাই মোক কমেন্ট কৰি জনাবা ঠিক আছে আৰু তোমালোক গাঁৱত থাকা নে চহৰত থাকা মোক কমেন্ট কৰি জনাবা ঠিক আছে আজিকালি মানে চহৰটো মানে বানপানী হৈ যায় ঠিক আছে গুৱাহাটীত কেইদিনমান আগতে বানপানী হৈছে কাৰণ মানে বানপানী মানে বৰষুণৰ পানীখিনি ওলাই যাব নোৱাৰে যে সিমান মানে ভাল সুবিধা নাই ঠিক আছে এটোৰ ওপৰত চৰকাৰে কাম কৰা দৰকাৰ কাৰণ এনেকৈ বানপানী হৈ গলে মানে বহুত লোকচান হয় ঠিক আছে অৰ্থব্যৱস্থা বহুত লোকচান হয় দেশৰ ঠিক আছে सो এইবিলাক सरकार काम और बात दिया पढ़ाना देन दिया सो खतुमालुक दिसे अपने उपास्य से जुड़े किन उपकरणों पर क्या क्या नुसावर करने की बात कवि ने की है आंसर लिखिबा अपने उपास्य श्री कृष्ण की शरीर और कंबल पर कवि तीनों लोकों के 8 सिद्धि और नवनिधि के सुख त्याग कर सकते हैं अगर कवि को नंद की गाय चराने को मिले तो करोड़ों सोने चांदी के नगर भी त्याग कर सकते हैं ठीक है तार माने एकेबारे कृष्ण प्रेमत मुग्ध और ठीक है माने श्रीकृष्णर सहित जड़ित जिकोनो काम तेও करात माने माने तेও तात माने सौभाग्य भावे और रसखाने ठीक है तो एतिया गत तुम्हारे दिसे कवि ने श्री कृष्ण के बाल रूप की माधुरी का वर्णन किस रूप में किया है ठीक है तो तुम्हारे उत्तर लिखिबा कवि ने कहा है कि श्री कृष्ण का शरीर धूप से शोभित है उनके बाल बंधे हुए हैं पाँव में झनझन बजने वाला गहना और पीली धोती पहनकर आंगन में दौड़ रहा है ओके स्टूडेंट्स तो धुनियाকৈ তোমালোকে দৌৰ লিখি পেলাবা তাৰ পিছত গত তোমালোকক দিছে कवि ने अपने आराध्य की तरह वेश धारण करने की इच्छा व्यक्त करते हुए क्या कहा है ঠিক আছে कविर आराध्य कोन भगवान श्रीकृष्ण ঠিক আছে कवि कोन रसखान ঠিক আছে रसखाने মানে भगवान श्रीकृष्णই কৰা সকলো কাম কৰাৰ আশা কৰিছে ঠিক আছে भगवान श्रीकृष्णই পিন্ধা সকলো কাপোৰ পিন্ধাৰ আশা কৰিছে কিন্তু भगवान श्रीकृष्णই বজোৱা বাকি তেওঁৰ মুখত লগোৱাৰ ইচ্ছা প্ৰকাশ কৰা নাই কাৰণ ইয়াত মানে তেওঁ মানে নিজকে হিমান মানে যোগ্য জ্ঞান কৰা নাই কাৰণ ভগৱানক তেওঁ মানে বহুত ৰেসপেক্ট কৰিছিলে আমিও কৰিব লাগে ঠিক আছে सो तुम लोग उत्तर लिखिबा कवि गले में माला पहनना चाहते हैं पीला वस्त्र पहनना चाहते हैं पीला माने कि हालधिया ठीक है कवि डिंगित माला पिंधिब विचारे ठीक है और गात हालधिया कापोर पिंधिब विचारे ठीक है मोर पंख पहनना चाहते हैं मयूर पाखी पिंधिब विचारे पर मुरलीधर की मुरली अधूरों पर धारण करना नहीं चाहते ठीक है किंतु बाकी ठोटत लगवार इच्छा प्रकाश करा नाई ओके नेक्स्ट আছে 6 নম্বৰ তোমালোকক দিছে सम्यक उत्तर दो लगभग 100 शब्द में ठीक है तुम्हारे 100টা शब्दर ভিতৰত उत्तर दिबले दिसे ओके चुआसुन कि কৈছে कवि रसखान का साहित्यिक परिचय प्रस्तुत करूँ कवि रसखाনৰ साहित्यिक परिचय दिबले दिसे ठीक है एजन साहित्यिक हिसापे रसखाনৰ বিষয়ে তোমালোকক লিখিবলৈ দিছে ঠিক আছে सो তোমালোকে উত্তৰটো এদিকে লিখিবা মই একেবাৰে শৰ্ট কৰি লিখিছো 100টা শব্দ নহব পাৰে কিন্তু সম্পূৰ্ণ মাৰ্ক পাবা আৰু যেহেতু মেইন ওয়ার্ড কেটা ইউজ কৰিছো মেইন পয়েন্ট কেটা যেহেতু লিখিছো ঠিক আছে रसखान कृष्ण भक्त कवि थे रसखान की आছিলে कृष्ण भक्त कवि आছিলে रसखान की 4 रचनाएं प्रामाणिक मानी जाती है ठीक है तो हेकेटा होइसे जे सुजान रसखान प्रेम बाटिका दान लीला और अष्टयम ठीक है उनकी काव्य भाषा साहित्यिक ब्रज है उन्होंने दोहा कविता और सभया संधु का अधिक प्रयोग किया है ठीक है तब लिखिबा उनकी रचनाओं में भक्ति रस प्रेम रस और काव्य रस
तीनों भरपूर विद्यमान है। ओके सो ये धुनियाকৈ তোমালোকে লিখিবা সাহিত্যিক পৰিচয় দিবা ৰসখনৰ। তাৰপিছত তোমালোকক খত দিছে কবি ৰসখান কি কৃষ্ণ ভক্তিৰ পৰ প্ৰকাশ ঢালো। ঠিক আছে কৃষ্ণৰ কিমান ডাঙৰ ভক্ত আছিল তেওঁ সেইবিলাকো লিখিবলৈ দিছে আৰু কৃষ্ণ ভক্তৰ ওপৰত। ঠিক আছে तो तुम्हारे लिखिबा कवि रसखान कृष्ण भक्त थे। उन्होंने अपनी कविताओं में कृष्ण का वर्णन किया है। हमारे पाठ्य पुस्तक के अंतर्गत कृष्ण महिमा के चारों संद में उन्होंने कृष्ण भक्ति की महिमा वर्णन किया है। ठीक है तक तुम्हारे लिखिबा कृष्ण महिमा के प्रथम संत में उन्होंने आराध्य कृष्ण के सानिध्य में रहने की हिस्सा प्रकट की है। दूसरे संत में उन्होंने कहा है श्री कृष्ण से जुड़े उपकरणों पर सब कुछ त्याग कर सकते हैं। तीसरे संत में कवि ने आराध्य के बाल रूप के माधुरी का आकर्षण वर्णन किया है। चौथे संत में कवि ने कहा है कि उपास्य श्री कृष्ण का वेश धारण करना चाहते हैं लेकिन उनकी बांसुरी को ठूट बा होठ से लगाना नहीं चाहते। ठीक है तो जो धुनियाকৈ তোমালোকে उत्तरটো লিখি ল'বা। उत्तरটো অলপ দীঘলেই হয় ৰাইট বাট ইমানো দীঘল নহয় আৰু। ঠিক আছে 100 শব্দতকৈ বেছি নহয় 100তকৈ বহুত কমেই হ'ব। गद्य से पतित छंदों के जरिए कवि रसखान ने क्या क्या कहना चाहा है। उत्तर लिखिबा पतित चारों छंदों में कवि रसखान ने कृष्ण भक्ति की महिमा प्रकट की है। पहले छंद में कवि ने कृष्ण के सानिध्य में रहने की बात की है। दूसरे छंद में कृष्ण से जुड़े उपकरणों पर सर्वस्व त्याग करने की बात की है। तीसरे छंद में कृष्ण की बाल रूप की माधुरी का वर्णन किया है। चौथे छंद में उपास्य कृष्ण की तरह वेश धारण करने की इच्छा प्रकट की है। ठीक है তাৰপিছত হাতত তোমালোকক দিছে সপ্ৰসংগ ব্যাখ্যা কৰক। তাৰমানে তোমালোকক প্ৰসংগ সংগতি দ্বাৰাই ব্যাখ্যা কৰিবলৈ দিছে 100টা মান শব্দৰ ভিতৰত। ঠিক আছে তো তোমালোকক কত দিছে মনুষ্য हो तो वही नित नंद की देनु मचारण। तो तुम्हारे संदर्भ दी लिखिबा। संदर्भ दी एडो लिखिबा जे प्रस्तुत पंक्तियाँ हमारी हिंदी पाठ्यपुस्तक आलोकभाग 1 के अंतर्गत रसखान जी द्वारा रचित कृष्ण महिमा नामक कविता से लिया गया है। ठीक है तुम्हारे जिमान केटा हेरि दिसे व्याख्या কৰিবলৈ দিছে প্ৰসংগতি দ্বাৰাই গোটেইকেইটাত এই সন্দৰ্ভটো সেম হ'ব এজ ইট ইজ হ'ব। ঠিক আছে এইটো চেপ্টাৰ যিমান কেইটা আছে সেম হ'ব। ঠিক আছে ক্লাস 9 হিন্দী আৰু এইটো চেপ্টাৰ সেম হৈ যাব মানে এইটো চেপ্টাৰ সেম হ'ব আৰু বাকি বেলেগ বেলেগ চেপ্টাৰ চেঞ্জ হ'ব তাত মানে হেৰি হৈ থাকিব চেপ্টাৰৰ নাম পৰিৱৰ্তন হ'ব লিখকৰ নাম পৰিৱৰ্তন হ'ব কিন্তু এইটো চেপ্টাৰত সেমই হ'ব। ठीक है তাৰপিছত তোমালোকে ব্যাখ্যাখিনি লিখিবা যে प्रस्तुत पंक्तियों के माध्यम से कवि यह कहना चाहते हैं कि श्री कृष्ण के प्रति उनका लगाव इतना बढ़ गया है कि अगर उनका पुनर्जन्म मनुष्यों के रूप में होता है तो उनकी इच्छा है कि वह गोकुल के गांव में बसना चाहेंगे। यह श्री कृष्ण गाय चराया करते थे। यदि कवि का जन्म पशु के रूप में होता है तो वह नंद की गायों के बीच रहकर चरना पसंद करेंगे। अतः कृष्ण से संबंधित सभी वस्तुओं को वे महसूस करना चाहते हैं। ठीक है कवि सकलो धৰণৰ বস্তু মানে ফিল কৰিব বিচাৰে অনুভৱ কৰিব বিচাৰে। ঠিক আছে মানে শ্ৰীকৃষ্ণৰ সৈতে জড়িত সকলো ধৰণৰ বস্তু। নেক্সট আছে খ খ দিছে যে ৰসখান কবো ইন আখিন ডট 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 মানে যিখিনি সোমাই আছে সেইখিনি আৰু বাকি মানে গোটেই হেৰিটোৰ ভিতৰত যিখিনি সোমাই আছে তোমালোকে হেনি চাবা কিতাপত চাবা। কৰিল के कुंजन ऊपर 12 तो তোমালোকে কি কৰিব লাগিব প্ৰথমে संदर्भখিনি লিখিব লাগিব। এটো লিখিবা प्रस्तुत पंक्ति हमारी हिंदी पाठ्यपुस्तक आलोकभाग 1 के अंतर्गत रसखान जी द्वारा रचित कृष्ण महिमा नामक कविता से लिया गया है। तब व्याख्या लिखिबा से इन पंक्तियों के जरिए कवि कहना चाहते हैं कि उनकी आँखें ब्रज के बगीचे और
तालाबों को देखने के लिए तरस रही है। ताकि तुम लोग लिखिबा ब्रज के सभी वस्तुओं से उनका इतना लगाव हो चुका है कि ओह ब्रज के कोटिली जारियों के लिए सोने चांदी के नगर तथा करोड़ों की धन संपत्ति नुसावर करने को तैयार है। ठीक আছে তাৰপিছত আছে কি গটো মেলে কক দিছে যে दूरी बड़े অতি সুবিধ দেশ তো দেশত মানে যিমানখিনি সোমাই আছে সিমানখিনি আৰু ডট পেঞ্জনী বাজতি পিৰি কচুটি। ঠিক আছে তো যেহেতু ব্ৰজাৱলী ভাষাত লিখা আছে সেইকাৰণে উচ্চাৰণ কৰাটো অলপ দিগদাৰ হৈ আছে বাট যেই নহওক তোমালোকে ভালকৈ পঢ়িবা 3-4 মান পঢ়িলে হৈ যাব। ঠিক আছে তো চোৱা প্ৰসংগ स्वाइडो लिखिबा प्रस्तुत पंक्तियाँ हमारी हिंदी पाठ्यपुस्तक आलोकबाग 1 के अंतर्गत रसखान जी द्वारा रचित कृष्ण महिमा नामक कविता से लिया गया है। तब तुम लोग संदर्भ लिखिबा इसमें कवि रसखान ने आराध्य श्री कृष्ण के बाल रूप की माधुर्य का वर्णन किया है। तब ऐसे व्याख्या तुम लोग लिखिबा इन पंक्ति में कहा गया है कि जब श्री कृष्ण आंगन में खेलते खेलते धूल से लटपट हो गए थे उस स्थिति को देख कवि मोहित हो जाते हैं। उस समय बालक कृष्ण ने सर पर चोटी बांध रखी थी और हाथ में माखन रोटी लेकर इधर उधर घूम रहे थे। घूमते वक्त उनके पैरों में बंधे घुंघरू की आवाज़ सन कर सुनाई देती। कृष्ण का यह अपूर्व रूप देख कवि रसखान मोहित हो जाते हैं। ठीक है तो जो धुनीयाকৈ তোমালোকে লিখি পেলাবা। तो तुम्हारे छात्र छात्री उत्तर दी लिखिबा जे मोरा पक्षी सिर ऊपर रखी हो गुदन गुआरनी संग फिरोगी। ठीक है तो तुम्हारे प्रथम प्रसंगत लिखिबा प्रस्तुत पंक्तियाँ हमारी हिंदी पाठ्यपुस्तक आलोकबाग 1 के अंतर्गत रसखान जी द्वारा रचित कृष्ण महिमा नामक कविता से लिया गया है। तब व्याख्या दी लिखिबा जे इस पंक्तियों के जरिए कवि गोपियों के भाव से यह कहना चाहते हैं कि गोपियों की इच्छा है कि श्री कृष्ण की तरह रूप धारण कर कृष्ण की तरह मोर पंख को अपने सिर पर पहनेगी और गले में गुंज की माला पहनेगी तथा पीला वस्त्र धारण कर कृष्ण की तरह हाथ में लाठी लेकर ग्वाला बन गाय को चराने जाएगी। ठीक है तो जो धुनीयाকৈ তোমালোকে লিখিবা। ছাত্ৰ ছাত্ৰীসকল এতিয়া ইয়াত চোৱা তোমালোকক দিছে ভাষা এবং ব্যাকরণ জ্ঞান। तो चुआ कत तुम्हारे दिसे निम्नलिखित शब्दों के तत्सम रूप लिखो। ये तलत दिया शब्दबिलाकर तत्सम रूप लिखिबले दिसे। ठीक है तो चुआ मानुष मनुष्य पशु पशु पाहन पथ्यर आँख नयन छवि चित्र बाघ अंश मैंने अंश। तरह तुम्हारे खत दिसे निम्नलिखित शब्दों के 3 परिवेशी शब्द लिखो। ठीक है परिवेशी शब्द मैंने समात शब्द मैंने अर्थ मिल थका शब्द। ठीक है कृष्ण कालिंदी खग खग माने कि चराई गिरी पुरंदर এইবিলাক শব্দৰ সমাৰ্থ শব্দ লিখিবলৈ দিছে তোমালোকক। ঠিক আছে তো চোৱাচোন কৃষ্ণ শব্দটোৰ কেইটাকৈ লিখিবলৈ দিছে 3 তাৰ মানে 3টাকৈ সমাৰ্থ শব্দ লিখিবলৈ দিছে ৰাইট। সো ইয়াত মই বেছিকৈ লিখি দিছোঁ 3টাতকৈ তোমালোকৰ যোন 3টা পছন্দ হয় যোন 3টা তোমালোকৰ ইজি লাগে সেই 3টা লিখি ল'বা। বাকি গোটেইকেইটা লিখি ল'বা পৰীক্ষাত যিমানকেইটা লিখিবলৈ দিয়ে সিমানকেইটা লিখিলেই হ'ল। ঠিক আছে কৃষ্ণ কানহা গোপাল শ্যাম কেশৱ। ঠিক আছে বাসুদেৱ। তাৰপিছত 2 নম্বৰত আছে কালিন্দী যমুনা ৰবিসুতা শ্যামা। তাৰপিছত আছে সুৰসুৰী খগ খগ মানে পক্ষী চিৰিয়া বিহগ নৱচৰ। ঠিক আছে তাৰপিছত আছে গিৰি পাহাৰ পৰ্বত
অচল ওকে তাৰপিছত আছে পুৰন্দৰ বিষ্ণু কৃষ্ণ হৰি তাৰপিছত আছে সন্ধি বিচ্ছেদ কৰোঁ তোমালোকক সন্ধি বিচ্ছেদ কৰিবলৈ দিছে পীতাম্বৰ অনেকানেক ইত্যাদি পৰমেশ্বৰ নেক্সট আছে নিৰস ওকে সো তোমালোকে এইটো লিখিবা পীতাম্বৰ পিত যুগ অম্বৰ পীতাম্বৰ অনেকানেক অনেক যুগ অনেক অনেকানেক নেক্সট আছে ইত্যাদি ইতি যুগ আদি তাৰপিছত আছে পৰমেশ্বৰ পৰম যুগ ঈশ্বৰ তাৰপিছত আছে নিৰস নিযুগ ৰস ঠিক আছে তো এইটো লিখিবা তাৰপিছত গত চোৱা কি দিছে ইয়াত তোমালোকক কৈছে নিম্নলিখিত शब्दों के खरीबोली मानक हिंदी में प्रयुक्त होने वाले रूप लिखो ठीक है तो चुआ कि कैसे मेरो बसेरो अरु कामरिया दूरी सुबित माल सो तो तुम्हारे ये लिखा मेरो मेरे बसेरो बसेरा अरु आरु कामरिया कम्बल नेक्स्ट আছে दूरी दुली सुबित 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 माल माला सो से ठीक আছে তো এই ধুনিয়াকৈ তোমালোকে লিখিবা তাৰ পিছত চোৱাচোন কি দিছে ইয়াত তোমালোকক অংগত দিছে নিম্নলিখিত শব্দों के साथ भाववाचक प्रत्यय ता जुड़ा हुआ है যেনেকৈ নেকি সহজতা মধুৰতা ओके सरलता तल्लीनता मार्मिकता ठीक है तो यात चुआ कि कैसे माने এই শব্দবিলাকৰ হেত চুৱা ততাকাটা লগ লাগি আছে ঠিক আছে ততাকাটা হৈছে এটা ভাববাচক প্ৰত্যয় ঠিক আছে यात চুৱা কি কৈছে ऐसे ही ता प्रत्यय वाले पांच भाववाचक संज्ञा शब्द लिखो এনেকুৱা তা প্ৰত্যয় হেৰ ফালে থকা তোমালোকক পাঁচটা ভাববাচক হেৰি সংজ্ঞা শব্দ লিখিবলৈ দিছে তো তোমালোকে এৰো লিখিবা মানৱতা গম্ভীৰতা সৰলতা মূৰ্খতা আৰু সুন্দৰতা ঠিক আছে তাৰ পিছত তোমালোকক দিছে যোগ্যতা বিস্তাৰ ঠিক আছে তো এবিলাক পৰীক্ষাত নাহে কেতিয়াও নাহে পৰীক্ষাত ইয়াত যোন কেটা দিছে মানে ঠিক আছে হলো তোমালোকক মানে তোমালোকক জ্ঞান বৃদ্ধিৰ কাৰণে দিছে তো তোমালোকে এবিলাক হেৰি কৰিবলৈ চেষ্টা কৰিবা চোৱা পঠিত ছন্দকা সসৰ পাঠ কৰম ঠিক আছে তোমালোক পঢ়িবলৈ দিছে চেপ্টাৰটো ধুনিয়াকৈ তাৰ পিছত দিছে ইয়াত কি দিছে চোৱা মই এবিলাক পঢ়িবলৈ নাযাও কাৰণ ভিডিওটো অলৰেডি বহুত দীঘল হৈ গৈছে ঠিক আছে তো তোমালোকে ধুনিয়াকৈ এবিলাক পঢ়ি মানে এবিলাক পৰীক্ষাত নাহে হলেও তোমালোকে কৰিবলৈ চেষ্টা কৰিবা পৰীক্ষাত কেতিয়াও নাহে এবিলাক ঠিক আছে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট নহয় ঠিক আছে তথাপিও তোমালোকে এবিলাক কৰিবলৈ চেষ্টা কৰিবা লাগিলে শিক্ষকৰ সহায় লবা ঠিক আছে তাৰপিছত গ আছে এটো তোমালোকে নিজে কৰিব শিক্ষকৰ সহায় লৈ তাৰপিছত আছে ঘ অংগত আছে এবিলাক পৰীক্ষাত নাহে তাৰ পিছত আছে শব্দাৰ্থ এবং টিপ্পনী ঠিক আছে কিছুমান শব্দ অৰ্থ দিয়া আছে ঠিক আছে তো বহুত কিটা শব্দ অৰ্থ দিয়া আছে মানে ইয়াত মনুষ্য মানুষ মনুষ্য হো বনু ঠিক আছে বসু নিবাস করুঙ্গা ঠিক আছে গোয়ারন তার মানে গোয়াল লোক পশু পশু বসু বস ঠিক আছে এবিলাক তোমালোকে লিখি লবা আৰু কিতাপত দিয়া আছে কিতাপৰ পৰা তোমালোকে পঢ়িবা পঢ়ি মুখস্থ কৰি পেলাবা ঠিক আছে ইয়াত যিকেইটা দিয়া আছে এবিলাকো উটেকেইটা বহুত কিটা ওয়ার্ড দিয়া আছে ঠিক আছে ভিডিওটো হেকলৈকে জনে চাইছে তোমালোকে @ইন্দ বুলি লগাই দিবা তেতিয়া মই গম পাম কোনে কোনে ভিডিওটো হেকলৈকে চাইছে ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিওটো ইমান আছিলে ভিডিওটো হেকলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু এটা তোমালোকক কথা কৈ দিওঁ তোমালোকৰ যেটো নেক্সট চেপ্টাৰ আছে চেপ্টাৰ 10 হেটো লিংক মই ডেসক্ৰিপচনত দি থৈছো তাৰ পৰা চাব পাৰিবা আৰু বাকি যিকোনো চেপ্টাৰ ভিডিও চাবৰ কাৰণে প্লেলিষ্টত যাবা ঠিক আছে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিওটো ইমান আছিলে আজি ভিডিওটো চোৱাৰ বাবে তোমালোক সকলোকে বহুত ধন্যবাদ